নাই ইয়াত দেখিছোঁ যেন মই ঘৰৰ পৰা ওলাই আহিছোঁ আহোঁতে দুজন ল'ৰা বহি আছে মনে মনে ইয়াত কিবা এটা কণ্টেইনাৰ বস্তু দেখা পাইছোঁ মই এজন ল'ৰাক ধৰিলোঁ মই ধৰোঁতে সি কৈছে না মই মাল কিনিবলৈ আহিছোঁ পইচা বাকী দিয়া নাই মোক বোলো কোনটো ল'ৰা সেইটো ইয়াত আহি লৈ পেলাই ল'ৰাটোক ধৰিলোঁ মই ধৰাৰ পিছত আপোনাৰ কণ্টেইনাৰ প্ৰায় 20-25টাৰ ওপৰত আছিল কেইটা ভাঙি চিঙি পৰি গৈছে তলত বাকীকেইটা আছে পিছত মই আমাৰ ৰাইজৰ মানুহ বা BDP ছেক্ৰেটাৰী প্ৰেচিডেণ্ট মই খবৰ ক'লোঁ আহিলে সিহঁতে পঢ়া শুনা আহিলে ইয়াত ল'ৰাটো ধৰা পৰিছে ডবকা টাউন 5 নম্বৰ ৱাৰ্ড ইয়াত ধৰিছোঁ আপোনাৰ জুনিয়ৰ কলেজৰ ভিতৰত এইটো 5 নম্বৰ ৱাৰ্ড পূৰ্বে বোলে জেলত জেলত গৈছে পূৰ্বত বিজনেছটো নেৰে নহয় ল'ৰাটো হয় আপোনালোকে মই মানে প্ৰথম কথাটো ক'বলৈ বিচাৰিছোঁ যে আমাৰ 5 নম্বৰ ৱাৰ্ডটো পৌৰসভাৰ 5 নম্বৰ ৱাৰ্ড 3 নম্বৰ ৱাৰ্ড আৰু আমাৰ বিভিন্ন জাগাত আমাৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী যিটো মানে চুৰু কৰিছে ড্ৰাগছৰ যিটো ৰমৰমাই বেহা চুৰু কৰিছে আমিও বিগত দিনত প্ৰায় 18-20টা কেছ আমি নিজে ধৰি দিছোঁ আৰু আজি আমাৰ এজন সমাজকৰ্মী আমাৰ আইনুলদা আৰু তেওঁৰ নেতৃত্বত আমাৰ জলালৰ নেতৃত্বত মই এজন কুকুৰা গাঁও আৰক্ষী বাহিনীৰ মই এজন সম্পাদক হৈ খবৰ পোৱাৰ লগে লগে আহিছোঁ তেওঁ দুজন মানুহক আটক কৰিছে যদিও দুজনক আটক কৰিছে এজনৰ ওচৰত কোনো মাল পোৱা নাই মেহবুব আলম নামৰ যিটো ল'ৰা বিগত 2 মাহ আগতে জেলত গৈছে আৰু তেওঁ এই বিজনেছটো এৰি দিয়া নাই তেওঁ মানে এই 5 নম্বৰ ৱাৰ্ডত বৰ্তমানৰ মাষ্টাৰ মাইণ্ডটো তেওঁ আৰু 3 নম্বৰত আমাৰ এজন মাষ্টাৰ মাইণ্ড আছে মই বাৰম্বাৰ আগতে কৈ আহিছোঁ আগতে মই ধৰিছোঁ আনোৱাৰ হুছেইন নাম তেওঁ বৰ্তমান আমাৰ ডবকা টাউনৰ ভিতৰত পৌৰসভাৰ ভিতৰত নম্বৰ 1 পজিশ্যনত তেওঁ আছে আৰু এটা ল'ৰা আছে হিবজুৰ আমাৰ বুঢ়ীগাঁৱত কেইটামান ল'ৰা আছে তো মই ডবকা ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী মহোদয়ক মই এইটো ক'ব বিচাৰিছোঁ যে এই যিখিনি মানুহৰ নাম কৈ আছোঁ এইখিনি আমি ৰেড মাৰিব লাগে এই মানুহখিনি ধৰিব লাগে আৰু এইখিনি মানুহ যদি আমি ধৰি দি দিওঁ 100% আশা আছে আমাৰ গাঁওখন চেহেৰা বদলি যাব আমাৰ গাঁৱৰ নজোৱান যিবিলাক আছে নৱপ্ৰজন্ম যিখিনি আছে তেওঁখিনি সুধৰি যাব আৰু আমাৰ গাঁওখন ভাল হ'ব কাৰণ এই ড্ৰাগছত গোটেই গাঁৱৰ ল'ৰা ছোৱালী বৰবাদ হৈ আছে আজি আমি মানে তাত তদন্ত লৈ আমি ধৰিছোঁ তাৰ পৰা উদ্ধাৰ কৰিছোঁ 13টা কণ্টেইনাৰ ফুল আৰু 12টা খালী কণ্টেইনাৰ পাইছোঁ ইমানে মই ক'ব বিচাৰিছোঁ যাতে গোটেই গাঁৱৰ ল'ৰা ছোৱালী ভাল হৈ যাক আৰু নেক্সট টাইমত তেনেকুৱা নহয় আৰু আমি যিখিনি মানুহৰ নাম কৈছোঁ এইখিনি মানুহ 100% আমি ধৰি আইনৰ আওতালৈ আমি পঠিয়াই দিম ধন্যবাদ